আছামিছ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো এডভাৰটাইজমেণ্ট আহিছে আছাম ৰাইফল ৰিক্ৰুটমেণ্ট 2024। ইয়াতে যদি চাই তেতিয়াহ'লে পষ্ট মুকলি হৈছে 1425টা টেকনিকেল এণ্ড ট্ৰেডমেনৰ ভেকেঞ্চি মুকলি হৈছে। অনলাইন যোগে আবেদন কৰিব লাগিব। বহুত ভাল খবৰ, সকলোকে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এইকেইটা পষ্টৰ বাবে অনলাইন যোগে আবেদন কৰিব লাগিব। এপ্লাই কৰিব লাগিব অনলাইন যোগে। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি হয়। চ' নেক্সট আৰু দেখাই আছোঁ মই। ইয়াতে পষ্ট ৱাইজ ভেকেঞ্চিবিলাক দিয়া আছে। ব্ৰিজ এণ্ড ৰোডত আছে 17টা পষ্ট আছে। চাফাই কৰ্মচাৰী 610টা আছে। ৰিলিজিয়াছ টিচাৰ 9টা। অপাৰেটৰ ৰেডিঅ' এণ্ড লাইনত আছে 529টা। ৰেডিঅ' মেকানিকত 62টা আছে। আৰ্মাৰত 48টা। লেবৰেটৰী এছিষ্টেণ্টত 13টা আছে। নাৰ্ছিং এছিষ্টেণ্টত 12টা আছে। ভেটেনেৰী ফিল্ড এছিষ্টেণ্টত আছে 10টা। আয়াত আছে 15টা। ৱাছাৰমেনত আছে 100টা। নেক্সট এতিয়া ইয়াতে যদি চাই তেতিয়াহ'লে মেল ফিমেল বোথ দুয়োজনে আবেদন কৰিব পাৰিব। ল'ৰা ছোৱালী সকলোৱে আবেদন কৰিব পাৰিব। এতিয়া গোটেইখিনি দিয়া আছে। পাৰ্চনেল এছিষ্টেণ্ট বোথ মেল ফিমেল সকলোৱে আবেদন কৰিব পাৰিব। তাৰপিছত যদি চাই তেতিয়াহ'লে ৰিলিজিয়াছ টিচাৰৰ কাৰণে অকল মেলৰ কাৰণে আবেদন কৰিব পাৰিব। লাইটমেন ফিল্ডতো মেলৰ কাৰণে। ৰিকভাৰী ভেহিকল মেকানিকত মেলৰ কাৰণে। ব্ৰিজ এণ্ড ৰোড আৰু ইলেক্ট্ৰিকেল এণ্ড মেকানিকেল এই দুটাত আচলতে বোথ ল'ৰা ছোৱালী সকলোৱে আবেদন কৰিব পাৰিব। আৰু ৱাৰেণ্ট অফিচাৰ যোনটো ড্ৰাফ্টমেনৰ পষ্ট আছে ইয়াতো ল'ৰা ছোৱালী সকলোৱে আবেদন কৰিব পাৰিব। আৰু এইকেইটা পষ্টৰ বাবে 3টা পষ্টৰ বাবে প্লাম্বাৰ, ছাৰ্ভেয়াৰ, ITI, এক্স-ৰে এছিষ্টেণ্ট এইকেইটাৰ কাৰণে মেলে আবেদন কৰিব পাৰিব। ঠিক আছে, অকল ল'ৰাসকলে। নেক্সট আছে ইয়াতে বয়সৰ সময়সীমা দিয়া আছে। এজ লিমিটটো দিয়া আছে 18 to 23 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। আৰু কিছুমান পষ্টৰ বাবে 18 to 25 দিছে। যেনেকৈ লেবৰেটৰী এছিষ্টেণ্টৰ কাৰণে 18 to 25লৈকে আছে। ইয়াতে SC ST কাৰণে 5 বছৰ এক্সট্ৰাকৈ আছে আৰু OBC কাৰণে 3 বছৰ এক্সট্ৰাকৈ আছে। মানে যদি SC ST কেণ্ডিডেট হয় তেতিয়াহ'লে যোনখিনি পষ্টৰ বাবে 18 to 23 আছে তেওঁলোকে 18 to 28লৈকে আবেদন কৰিব পাৰিব। আৰু যোনখিনি 25লৈকে আছে তেওঁলোকে 30লৈকে আবেদন কৰিব পাৰিব। 30 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন যদি চাই তেতিয়াহ'লে ব্ৰিজ এণ্ড ৰোড মেল ফিমেলৰ কাৰণে মেট্ৰিক পাছ, ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব ফৰ ব্ৰিজ এণ্ড ৰোড। ৰিলিজিয়াছ টিচাৰৰ কাৰণে গ্ৰেজুৱেট উইথ মাধ্যমিক ইন সংস্কৃত অৰ ভূষণ ইন হিন্দী। চাফাই কৰ্মচাৰীৰ কাৰণে ক্লাছ 10 পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। অকল ক্লাছ 10 পাছ বিচাৰিছে। নেক্সট আছে অপাৰেটৰ ৰেডিঅ' এণ্ড লাইন। ইয়াতে মেট্ৰিক পাছ কৰা হ'ব লাগিব। লগতে ইয়াতে যদি চাই তেতিয়াহ'লে 2 year ইণ্ডাষ্ট্ৰিয়েল ট্ৰেডিং ইনষ্টিটিউট পাছ কৰা হ'ব লাগিব ইন ৰেডিঅ' এণ্ড টেলিভিশ্যন অৰ ইলেক্ট্ৰনিক্স। অৰ 12 পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। ফিজিক্স, কেমেষ্ট্ৰি আৰু মেথছ থাকিব লাগিব। ৰেডিঅ' মেকানিকৰ কাৰণেও যদি চাই তেতিয়াহ'লে ইয়াতে 10 পাছ কৰা হ'ব লাগিব। লগতে লাগিব এখন ডিপ্ল'মা ৰেডিঅ' এণ্ড টেলিভিশ্যন টেকন'লজি, ইলেক্ট্ৰনিক্স অৰ টেলিকমিউনিকেশ্যন বা কম্পিউটাৰ অৰ ইলেক্ট্ৰিকেল এণ্ড মেকানিকেল ইঞ্জিনিয়াৰিং কৰা হ'লে আবেদন কৰিব পাৰিব। আৰু 12 পাছ কৰা হ'লে আবেদন কৰিব পাৰিব যদি আপোনালোকৰ 50% থাকে। লগতে ফিজিক্স, কেমেষ্ট্ৰি আৰু মেথছ থাকিব লাগিব। আৰ্মাৰৰ কাৰণে বিচাৰিছে ক্লাছ 10 পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। আৰ্মাৰ পষ্টৰ কাৰণে ক্লাছ 10 পাছ। লেবৰেটৰী এছিষ্টেণ্টৰ কাৰণেও অকল ক্লাছ 10 পাছেই বিচাৰিছে। ক্লাছ 10 পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। নেক্সট আছে ৰিকভাৰী ভেহিকল মেকানিক। ইয়াতে 10 পাছ। লগতে ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট চাৰ্টিফিকেট থাকিব লাগিব ৰিকভাৰী ভেহিকল মেকানিক অৰ ৰিকভাৰী ভেহিকল অপাৰেটৰ। ড্ৰাফ্টমেনৰ কাৰণে বিচাৰিছে 10+2 লগতে 3 year ডিপ্ল'মা ইন আৰ্কিটেকচাৰেল এছিষ্টেণ্টশ্বিপ পাছ কৰা হ'ব লাগিব পলিটেকনিক কলেজৰ পৰা। ছাৰ্ভেয়াৰ ITIৰ কাৰণে বিচাৰিছে 10 পাছ। লগতে ছাৰ্ভেয়াৰ টেট থাকিব লাগিব। টেটৰ পৰা পাছ কৰা হ'ব লাগিব। এপ্লিকেশ্যন ফিজটো এবাৰ চাই লওক। এপ্লিকেশ্যন ফিজটো গ্ৰুপ B পষ্টখিনিৰ কাৰণে 200 টকা, গ্ৰুপ C পষ্টখিনিৰ কাৰণে 100 টকা,
SC ST আৰু ফিমেল কেণ্ডিডেটে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। যোনখিনি SC ST কেণ্ডিডেট আছে লগতে যোনখিনি ফিমেল কেণ্ডিডেট ছোৱালীখিনিয়ে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। পে'মেণ্ট মোডটো অনলাইন যোগে কৰিব লাগিব। যোনখিনি পে'মেণ্ট আছে অনলাইন যোগে কৰিব লাগিব। চিলেকশ্যন প্ৰচিডিঅ'ৰটো এবাৰ চাই লওক। চিলেকশ্যন প্ৰচেছটো কি হ'ব? ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব, ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব প্ৰথমতে, তাৰপিছত ৰিটেন এক্সামিনেশ্যন হ'ব, তাৰপিছত স্কিল টেষ্ট হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত লাষ্টত হ'ব মেডিকেল টেষ্ট। ফিজিকেল এফিচিয়েঞ্চি টেষ্টত যদি চাই তেতিয়াহ'লে ইয়াতে যোনটো পেট আছে PET, মেলৰ কাৰণে 5 কিলোমিটাৰ ৰান কৰিব লাগিব 24 মিনিটত, আৰু ছোৱালীখিনিৰ কাৰণে 1.6 কিলোমিটাৰ ৰান কৰিব লাগিব 8.5 মিনিটত। গোটেইখিনি দি থোৱা আছে, মই ডেছক্ৰিপশ্যনত দি থ'ম, সকলোখিনি চাই ল'ব। অনলাইন আবেদনৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব। আপোনালোকে যেতিয়া অনলাইন আবেদন হ'ব, মই আপোনালোকক অনলাইন আবেদনৰ লিংকটো এক্টিভ হ'লে মই আপোনালোকক ভিডিঅ' বনাই দি দিম, আপোনালোকে অনলাইন আবেদন কৰি ল'ব পাৰিব। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।